মই এইটোৱে বিচাৰোঁ যোনটো আমাৰ এছ'চিয়েশ্যন হওক বা ফেডাৰেশ্যন খেলি মেলিবোৰ শেষ হওক একেলগ গোটেইখিনি হয় আপোনাৰ ইণ্টাৰনেশ্যনেল গেমবোৰ যেন ল'ৰা ছোৱালী পাৰ্টিচিপেট কৰিব পাৰে কাৰণ ইণ্টাৰনেশ্যনেল গেম যদি পাৰ্টিচিপেট কৰিব নোৱাৰে অকল যদি অসমতে কেৰাটে কৰি থাকে তেতিয়া কেৰাটে কৰি বিশেষ একো লাভ নাই সঞ্চালক প্ৰধানক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এতিয়ালৈকে যেতিয়া যোনটো পজিশ্যন দেখা পাইছোঁ মানে অসম পুলিচত এনেকুৱা ইভেণ্টত ল'ৰা ছোৱালীবোৰ এতিয়া ক্ল'জ কৰি আছে আপোনাৰ প্ৰত্যেক চুইমিং হওক আপোনাৰ জুডো হওক যি আগতে নাছিল এইবোৰ কাৰাটে ধৰক আগতে আছিল কিন্তু বাকী ইভেণ্টবোৰ নাছিল কিন্তু এতিয়া খেলৰ ওপৰত ইমান গুৰুত্ব দিয়া হৈছে প্ৰথম মাৰ্চেল আৰ্ট গেম যেতিয়া আমি আৰম্ভ কৰিছিলোঁ মাৰ্চেল আৰ্ট গেম বুলি ক'লেতো সকলোৱে ভয়ে খায় মানে নাক ভাঙি দিয়ে প্ৰথম নাকৰ হাড়ডাল ভাঙি দিয়ে বুলি সেইবোৰ মাহঁতে এটা পেনিক সকলোৱে গম পায় আৰু যাব নিদিয়ে আৰু 2007 সময়তো আমি তেতিয়া আমাক যোনটো মানে চৰকাৰৰ ফালৰ পৰা এটা কোৱা আছিল গ'ল্ড মেডেলিষ্ট 3 লাখ চিলভাৰ মেডেলিষ্ট 2 লাখ আৰু ব্ৰঞ্জ মেডেলিষ্ট 1 লাখ আমি সেইটো তেতিয়া পাইছিলোঁ কিন্তু ধৰক মানে চাৰ্টিফিকেট এটা হিচাপে আৰু ক্ৰীড়া পেঞ্চন হিচাপে আমি এইবাৰে পাইছোঁ অল ইণ্ডিয়া পুলিচত কাৰাটে ইভেণ্টটো মানে ইনক্লুড হ'ল তাৰ বাবে টিমটো আমাৰ এইবাৰ 24ত টিমটো নতুনকৈ গঠন কৰিছে আৰু মোক প্ৰশিক্ষক হিচাপে দায়িত্ব দিছে গেমটোতো মই যেতিয়ালৈকে মোৰ মানে দেহা ঠিক থাকে গোটেই মোৰ প্ৰব্লেম নহয় মই তেতিয়ালৈকে মই কাৰাটেৰ লগত জড়িত হৈ থাকিম লাইফ টাইম আৰু চাকৰিৰ পৰা ৰিটায়াৰমেণ্ট হোৱাৰ পিছতো মই থাকিম এইটো নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিয়োগী দৰ্শকক স্বাগতম জনাইছোঁ আজি মোৰ লগত উপস্থিত আছে এগৰাকী প্ৰাক্তন কাৰাটে খেলুৱৈ লগতে কাৰাটে প্ৰশিক্ষক লগতে অসম পুলিচৰ কাৰাটে প্ৰশিক্ষক তেখেত এগৰাকী সকলোৰে পৰিচিত ব্যক্তি তেখেত হ'ল জিতেন দত্ত আৰু তেখেত এই কাৰাটে ক্ষেত্ৰখনৰ লগত বিগত 35টা বছৰে জড়িত হৈ আছে আমি তেখেতৰ কেৰিয়াৰ বিষয়ে পাতিম লগতে অসম পুলিচত তেখেতে যিহেতু কাৰাটে প্ৰশিক্ষণ প্ৰদান কৰি আছে আমি তেখেতৰ লগত সমগ্ৰ বিষয়সমূহ পাতিবৰ কাৰণে চেষ্টা কৰিম প্ৰথমতে ডাঙৰীয়া আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ নমস্কাৰ যিহেতু শেহতীয়াভাৱে অসমত অনুষ্ঠিত হৈছিলে নৱম সংখ্যক সৰ্বভাৰতীয় জুডো ক্লাষ্টাৰ পুলিচৰ চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিলে গতিকে তাত কাৰাটে খেলুৱৈ দলটোৱে অসম পুলিচৰ দলটোৱে সুন্দৰ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে 8টাকৈ পদক অৰ্জন কৰিছে গতিকে গোটেই বিষয়টো সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব এগৰাকী প্ৰশিক্ষক হিচাপে এই 9 জুডো ক্লাষ্টাৰ যোনটো আপোনাৰ ইভেণ্ট আছিল আমাৰ অসমে এইবাৰ হোষ্ট কৰিছিল অসম পুলিচে তাৰ বাবে আমাৰ খুব কম সময়ৰ ভিতৰতে আমাৰ পুলিচ টিমটো আমাৰ গঠন কৰা হৈছিল আৰু মোক প্ৰশিক্ষক হিচাপে দায়িত্ব প্ৰদান কৰিছিল আৰু আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখিনি সা সুবিধা দিছিল খেলুৱৈসকলৰ কাৰণে সেইখিনি লৈ আমি প্ৰেক্টিছ আৰম্ভ কৰিছিলোঁ আৰু এই গেমখনত আমি 8টা মেডেল বুটলিবলৈ সক্ষম হৈছোঁ 2টা চিলভাৰ আৰু 6টা ব্ৰঞ্জ কিমান টাফ আছিলে গোটেই গেমটো যিহেতু বিভিন্ন ৰাজ্যৰ পুলিচ ইয়াতে আহিছিলে বা আৰক্ষী আহিছিলে ইয়াতে গতিকে কিমান টাফ আছিলে গোটেই গেমটো অল ইণ্ডিয়া পুলিচ গেম বুলি ক'লে টাফ গেমে হয় কাৰণ গোটেই ডিফেন্সৰ মানুহ আপোনাৰ মানে যেনে মই টাইম কৈছোঁ ITBP আছাম ৰাইফল CRPF এইবোৰ টিম বহুত পুৰণা টিম তেওঁলোকে টিমবোৰ অলৰেডি ইষ্টাব্লিছ টিম আৰু ভাল খেলুৱৈ অল ইণ্ডিয়াৰ যিখিনি ভাল খেলুৱৈ আছে তাতে তেওঁলোকৰ আছে তাৰ লগত আমাৰ অসমৰ এইবাৰ প্ৰথম পাৰ্টিচিপেট কৰিছে অল ইণ্ডিয়া পুলিচ গেমত কাৰাটে ইভেণ্টটো মইতো আশা কৰা হিচাপে ৰিজাল্টটো পাইছোঁ মই আৰু খেলাৰ আগমুহূৰ্তত যিহেতু আপুনি কোচিং কৰাইছিলে 4th এপিবিয়ানত গতিকে কিদৰে আপোনালোকে গোটেই টিমটোক প্ৰেক্টিছ কৰাইছিলে কিমান ঘণ্টা প্ৰেক্টিছ কৰাৰ ফলত এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে অসম পুলিচে এতিয়া খেলৰ আগত আমি ধৰক 3 মাহ আগৰ পৰা আমি 3 টাইমে আমি প্ৰেক্টিছ কৰিছিলোঁ ধৰক আমাৰ মৰ্ণিঙৰ পিছত আমি আফটাৰনুন টাইপো এটা আমি বাছি লৈছিলোঁ আৰু ইভিনিং টাইমত আমি 3 টাইম প্ৰেক্টিছ কৰিছিলোঁ আৰু বৰ্তমান সময়ত অসম পুলিচত কিমানজনমান খেলুৱৈ আছে কাৰাটেৰ বৰ্তমান 17জন খেলুৱৈ আছে আৰু 17জনে পাৰ্টিচিপেট কৰিছিলে অল ইণ্ডিয়া পুলিচ গেমছত 17জনে পাৰ্টিচিপেট কৰিছিল তাৰে ধৰক টিম ইভেণ্ট আৰু ইণ্ডিভিজুৱেল ইভেণ্ট মিলি 15জনে মানে মেডেল কৰি আহিছে আৰু অসম পুলিচৰ যদি কোৱা যায় ইয়াতে 4th এপিবিয়ানত কাৰাটে ইভেণ্টটো যিহেতু আপুনি প্ৰশিক্ষণ প্ৰদান কৰি আছে গতিকে কাৰাটেৰ কাৰণে কেনেকুৱা ধৰণৰ আন্তঃগাঁথনি আছে বৰ্তমান সময়ত অসম পুলিচৰ ভিতৰত যিখিনি আছে আমাৰ অলৰেডি যিখিনি আমাক মেট প্ৰভাইড কৰিছে যি আমাৰ প্ৰেক্টিছৰ কাৰণে আমাৰ দৰকাৰ হয় আমি ধৰক মেটত প্ৰেক্টিছ নকৰিলে আমি তেওঁলোকৰ লগত আমি বাকী টিমবোৰৰ লগত আমি ফেৰ মাৰিব নোৱাৰোঁ কিন্তু আমাৰ এইখিনি পাইছোঁ আমি যিখিনি আছে আমি জিম আছে আমাৰ বাকী আমাৰ ধৰক ল'ৰা ছোৱালীক যদি চুইমিং কৰিব লাগে ধৰক এনেকুৱা ধৰণৰ আমি প্ৰেক্টিছৰ মাজত পৰে আমাৰ চিডুলত আমি সেইটো পাৰ্মিশ্যন লৈ আমি সৰু সুজাই বা এনেকুৱা ধৰণৰ ঠাইত আমি সেইটো পাওঁ আমি সুবিধা কৰি দিয়ে ডিপাৰ্টমেণ্টে আৰু শেহতীয়াভাৱে সৰ্বভাৰতীয় জুডো ক্লাষ্টাৰত যিসকলে পদক জয় কৰিলে তেখেতসকলে DGP অফিচত আপোনালোকক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ল খেলুৱৈৰ লগতে প্ৰশিক্ষকসকলক গতিকে অলপ জানিব বিচাৰিছোঁ আমাৰ আৰক্ষী সঞ্চালক প্ৰধান সেনা প্ৰতিনিধিত্বত তেওঁ সম্বৰ্ধনা অনুষ্ঠান এটা কৰিছিল আপোনাৰ DG অফিচত
গোটেই যিখিনি আমাৰ যুক্তৰাষ্ট্ৰৰ মেডেলিষ্ট আছিল তেওঁলোকক আৰু লগতে শ্বুটিং টীম বাহিৰত খেলি অহা টীমটোকো আমাক সম্বৰ্ধনা জনাইছিল তেওঁলোকক চাৰ্টিফিকেট এখন দিছিল আৰু লগতে মানে সন্মান জনাইছিল তেওঁলোকক আৰু আপুনিও লাভ কৰিছে প্ৰশিক্ষক হিচাপে মোকো দিছে সন্মান পত্ৰ এটা যিহেতু আপোনালোকে ইয়াতে কাৰাটে টীমটোৱে চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিল 2টা আৰু লগতে ব্ৰঞ্জ মেডেল পাইছে 6টা গতিকে সন্মুখত আপোনালোকৰ কি গেমছ আহি আছে বা ইণ্টাৰনেশ্যনেল হয়তো পুলিচ গেমছো আহি আছে গতিকে কোনে যোগ্যতা অৰ্জন কৰিব কাৰাটে ফালৰ পৰা আমাৰ কাৰাটে ফালৰ পৰা 2জন চিলভাৰ মেডেলিষ্ট 2জন আছে ছোৱালী আছে গাৰ্লছ তেওঁলোকে ইণ্টাৰনেশ্যনেল পুলিচ গেমৰ কাৰণে মানে চিলেকশ্যন হৈ আছে মানে কেম্পৰ কাৰণে এতিয়া কেম্পটো ক'ত হয় আৰু কেতিয়া হয় সেইটো ইনফৰ্মেশ্যন এতিয়ালৈকে নাই শ্বৰ্টলি পাম আমি মানে কেম্প হোৱাৰ পাছত আকৌ চিলেকশ্যন হ'ব পাৰে কাৰণ তেতিয়া যদি সেইখিনি টাইম এই টাইমটো যদি ধৰক টাৰ্মছটো বাঢ়ি যায় তেতিয়া আকৌ চিলেকশ্যন ট্ৰায়েল পাতিব এইটো অল ইণ্ডিয়া পুলিচ কণ্ট্ৰল বৰ্ডৰ ওপৰত কথা এইটো আৰু ইণ্টাৰনেশ্যনেল এই পুলিচ গেমছটো ক'ত অনুষ্ঠিত হ'ব বা কেতিয়া অনুষ্ঠিত হ'ব কিবা ভেনু বা টাইম কিবা ফিক্স কৰা হৈছে নেকি পিকচাৰ ওলাইছে নেকি এইটো ইংলেণ্ডত মই শুনাত বৰ্তমান ইংলেণ্ডত আছে আপোনাৰ ইণ্টাৰনেশ্যনেল পুলিচ গেম এতিয়া ডেট আৰু ধৰক এইটো ভালকৈ গম ল'ম আমি অলপ আগলৈ যাব বিচাৰিছোঁ যিহেতু আপুনি কাৰাটে ক্ষেত্ৰখনৰ লগত প্ৰায় 35টা বছৰ জড়িত হৈ আছে প্ৰথমতে জানিব বিচাৰিছোঁ আপুনি কাৰাটেলৈ কিদৰে আহিলে আৰম্ভণি ধৰক আমাৰ মই ইয়াতে ফটাশিল আমবাৰী নিবাসী হয় আপোনাৰ ইয়াতে আৰম্ভণি প্ৰথম আমাৰ ইয়াতে কম্ফু এনেকুৱা ধৰণৰ মাৰ্চেল আৰ্ট প্ৰচলিত আছিল তাতে ধৰক আমি আমাৰ যিখিনি আমাৰ চাম আছিল আমি তাতে ধৰক এই সৰুৰ পৰা চাইছোঁ কম্ফু পাৰফৰ্মেঞ্চ চাইছোঁ ধৰক মণিপুৰৰ পৰাও আহি ডেমো কৰিছিল ইয়াতে সেইবোৰ চাই মাৰ্চেল আৰ্টৰ প্ৰতি আগ্ৰহী হৈছিলোঁ আৰু তাৰপিছত আমাৰ ইয়াতে এজন ছিনিয়ৰ আছিল কাৰাটে কৰিছিল তেওঁ ৰাজবংশী বুলি মনোজ ৰাজবংশী বুলি তেওঁৰ লগতে মই ইয়াতে আমাৰ লোকেলিটি আমাৰ ঠাইতে আমি প্ৰেক্টিছ কৰিছিলোঁ মানে প্ৰথম প্ৰশিক্ষক বুলি ক'বলৈ গ'লে মনোজ ৰাজবংশী বোলা মনোজ ৰাজবংশী মানে আপুনি কম্ফু কৰিছিলে সমান্তৰালভাৱে বাকী আৰু কি সমকলা কৰিছিলে কম্ফু মই ডাইৰেক্ট কৰা নাই মানে দেখা পাইছিলোঁ তাৰমানে আমি ইয়াতে কম্ফু কৰি আছিল ইয়াতে আপোনাৰ মানে সেই হিচাপে সেইবোৰ চায়ে মই উৎসাহিত হৈছিলোঁ মাৰ্চেল আৰ্টৰ প্ৰতি আৰু কাৰাটে মই ডাইৰেক্ট কাৰাটে আৰম্ভণি কৰিছোঁ কম্ফু আৰম্ভ কৰা নাই ডাইৰেক্ট কাৰাটে আৰু সেয়া কিমান চনৰ কথা সেয়া এইটো 89-90 মানৰ কথা আৰু তাৰপাছতে আপুনি নেশ্যনেল পৰ্যায়তো আপুনি খেলিবলৈ গৈছে কেইবাবাৰো অসমক কেইবাবাৰ প্ৰতিনিধিত্ব কৰিছে কেনেকুৱা ধৰণৰ আপুনি সাফল্য অৰ্জন কৰিলে আপোনাৰ নেশ্যনেল বুলি ক'লে আপোনাৰ ধৰক 2006লৈকে আপোনাৰ তেতিয়ালৈকে AIKF আছিল আপোনাৰ কাৰাটে বুলি ফেডাৰেশ্যন বুলি ক'লে AIKF আছিল আৰু মই যোনটো AIKFত পাৰ্টিচিপেট কৰিছিলোঁ এইটো 21st আছিল AIKF 21তম আছিল তাতে মই ছিনিয়ৰ ইভেণ্টত অসমৰ হয় প্ৰথম গ'ল্ড মেডেল মোৰে আছে তাৰ অফিচিয়েলি আৰু তাৰ আগত আপোনাৰ ছিনিয়ৰ ইভেণ্টত আপোনাৰ গ'ল্ড মেডেল কাৰো নাছিল আমি জনাত আৰু সেইটো আপোনাৰ তাৰ পৰা মই মানে যিখিনি গ'ল্ড মেডেল পায় তেওঁলোকে ৱৰ্ল্ড কাপৰ কাৰণে চিলেকশ্যন পায় কিন্তু দুৰ্ভাগ্যত আপোনাৰ সেই গেমটো হোৱাৰ পিছতে ফেডাৰেশ্যনৰ খেলি মেলি হ'ল আৰু ফেডাৰেশ্যন দুভাগ হোৱাৰ কাৰণে আমাৰ যোনটো ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ টীম আমাক নপঠালে ইণ্ডিয়াৰ পৰা এইটো কিমান চনমানৰ কথা এইটো 2006 যিহেতু আপুনি ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ আপুনি কেম্পলৈ যোৱা কথা আছিলে যেহেতু হয়তো আপুনি এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিলে হয় কিবা দুখ লাগে নেকি যে আপুনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ যাব নোৱাৰিলে দুখটো লাগিবই এইটো ফেডাৰেশ্যনৰ খেলি মেলিৰ বাবে এইবোৰ আমি তাৰমানে বহুত মানে যিখিনি আমি এচিভ কৰিব আমাৰ ইচ্ছা আছিল আমি সেইখিনিও নোৱাৰিলোঁ চান্সো পাইছিলোঁ ধৰক আমাৰ যেতিয়া ছিনিয়ৰ ইভেণ্টত গ'ল্ড মেডেল পোৱা যায় ডাইৰেক্ট আপোনাৰ চিলেকশ্যন পাই যায় ৱৰ্ল্ড কাপৰ কাৰণে ডিপাৰ্টমেণ্টৰ পৰা তেতিয়া পাছপৰ্টবোৰ আমি গোটেইখিনি ৰেডি কৰিলোঁ কিন্তু তেতিয়ালৈকে গম পোৱা গ'ল নাই ইণ্ডিয়া টীম আপোনাৰ নপঠাই ফেডাৰেশ্যনৰ খেলি মেলি হ'ল কিমান চনমানৰ কথা এইটো 2006 কথা আৰু তাৰপাছত আপুনি দাৰ্জিলিঙতো আপুনি নেশ্যনেল খেলিছে দাৰ্জিলিঙত নেশ্যনেল খেলিছোঁ কিন্তু আমাৰ এইটো ষ্টাইল নেশ্যনেল খেলিছিলোঁ আমাৰ এইটো 95ত খেলিছিলোঁ এইটো তাতেও মই গ'ল্ড মেডেল পাইছিলোঁ আৰু তাৰপিছত আৰু ধৰক চিনে খেলিছোঁ এনেকুৱা ধৰণৰ বহুত ধৰণৰ নেশ্যনেল খেলিছোঁ আমি আৰু 2007 চনত যেতিয়া অসমত নেশ্যনেল গেমছ হৈছিলে আপুনি অসম পুলিচৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে আৰু ব্ৰঞ্জ মেডেল দখল কৰিবলৈ সক্ষম হৈছিলে গতিকে 2007 চনৰ অলপ অভিজ্ঞতা জানিব বিচাৰিছোঁ কেনেকুৱা আছিলে আমি নেশ্যনেল গেমছৰ প্ৰিপাৰেশ্যন 2004 পৰা কৰিছিলোঁ আপোনাৰ গেমটো হোৱাৰ কথা আছিল 5ত কিন্তু আগত মানে বেক হৈ আপোনাৰ 2007লৈকে গুচি গ'ল
তে আমি তাৰমানে গেম এই অহা 2 মাহ পিছত গেম আৰম্ভ হ'ব কিবা এনেকুৱা ধৰণৰ বহুত বেগ হৈ আপোনাৰ লাষ্ট আমাৰ 2007 ফেব্ৰুৱাৰীত আমাৰ নেশ্যনেল গেমছটো হৈছে আৰু আমি প্ৰিপেৰেশ্যন ভাল কৰিছিলোঁ আমি পুলিচ টিম হিচাপে আমি কৰিছিলোঁ আৰু আমি 2004 পৰা আমি চিলেকশ্যন ট্ৰায়েল যিখিনি তেতিয়া আস্কা আছিল অসমত আমি তেওঁলোকৰ আণ্ডাৰতে আমি ট্ৰেইনিং এইবিলাক দি আছিলোঁ আমি যিখিনি কোৱালিফাইং যিখিনি কৰিব লাগে আমি এইবিলাক কৰি আছিলোঁ আৰু তেতিয়া গাইড কোনে দিছিলে আপোনালোকক আমি টিম হিচাপে ধৰক আমি অসম পুলিচতো আমি নিজাববীয়াকৈ কৰিছিলোঁ আৰু বাকী যেতিয়া অসম টিম হিচাপে যাওঁ তেতিয়া অসমৰ সকলো ছিনিয়ৰ যিখিনি প্ৰশিক্ষক আছিল তেওঁলোকে কেম্প কৰাইছে আহি যিহেতু আপোনালোকে নেশ্যনেল খেলিবৰ কাৰণে বিভিন্ন জেগাত আপোনালোকে যায় বিভিন্ন ঠাইত যায় বিভিন্ন ৰাজ্যত যায় কিন্তু এবাৰ যিহেতু নেশ্যনেল গেমছ 2007 চনত অসমতে হৈছিলে বা গুৱাহাটীতে হৈছিলে গতিকে ঘৰুৱা মাটিত ঘৰুৱা লোকৰ সমৰ্থনত যেতিয়া আপোনালোকে খেলিছে কেনেকুৱা ধৰণৰ অনুভৱ হৈছিলে সেইটোতো আপোনাৰ বহুত প্লাছ পইণ্ট থাকে যেতিয়া আমাৰ মাৰ্চেল আৰ্ট গেমৰ আমাৰ এটা পাব্লিক যেতিয়া ছাপৰ্টটো পোৱা যায় আৰু এটা উৎসাহ হিচাপে আমি খেলোঁ আৰু সেই হিচাপে আমাৰ অসমৰ ৰিজাল্টো বহুত বেটাৰ হৈছিলে এইবাৰ মই জনাত আৰু আপুনি যিহেতু অসম পুলিচত যোগদান কৰিলে কেতিয়া মানে যোগদান কৰিছে আৰু আপুনি স্পৰ্টছৰ জৰিয়তে আপুনি চাকৰি লাভ কৰিছিলে নেকি নাই 1999তে মই জইন কৰিছিলোঁ তাতে আপোনাৰ স্পৰ্টছ হিচাপে নহয় কিন্তু আমাৰ স্পৰ্টছৰ মানে চাৰ্টিফিকেটবোৰ আমি বিচাৰিছিলোঁ তেতিয়া মই কেৰাটেটো বহুত আগৰ পৰাই কৰিছিলোঁ আমাৰ নেশ্যনেল কিবা এনেকুৱা ধৰণৰ চাৰ্টিফিকেট আছিল মই জমা দিছিলোঁ এইবিলাক মানে আপুনি স্পৰ্টছ মানে খেলাৰ কাৰণে কোটা হিচাপে নহয় আপোনাৰ তাৰমানে যাৰ স্পৰ্টছ আছিল তাৰমানে তেওঁ চাৰ্টিফিকেটবিলাক বিচাৰিছিল আমি দিছিলোঁ কিন্তু কোটা হিচাপে নহয় স্পৰ্টছ কোটা হিচাপে নহয় আপোনাৰ কেৰিয়াৰৰ লাষ্ট খেল কোনখন আছিলে কেৰিয়াৰ লাষ্ট খেল আপোনাৰ 2008 এই 2000 নেশ্যনেল গেমছে আছিল 7 নেশ্যনেল গেমছ তাৰপাছত আপুনি খেলিম বুলি কিয় নাভাবিলে তাৰপাছত আৰু তাৰপিছত আৰু সেনেকুৱা সুবিধাও নাপালোঁ আৰু ফেডাৰেশ্যনবোৰৰ খেলি মেলি এছ'চিয়েশ্যনবিলাকৰ খেলি মেলি সেইবোৰৰ কাৰণে আৰু আপুনি প্ৰশিক্ষক হিচাপে কেতিয়া আত্মপ্ৰকাশ কৰিলে তাৰপিছত মই প্ৰশিক্ষক হিচাপে অসম পুলিচত কৰি আছিলোঁ 2016 মানলৈকে কৰি আছিলোঁ কিন্তু অল ইণ্ডিয়া পুলিচত যেতিয়া আমাৰ টিমটো মানে কেৰাটে ইনক্লুড নাছিল তেতিয়া টিমটো মানে কেৰাটে টিমটো আমাৰ মানে কৰি দিছিল আমাৰ টিমটো নালাগে বুলি কৈছিল কিন্তু এতিয়া আকৌ অল ইণ্ডিয়া পুলিচত কেৰাটে ইভেণ্টটো মানে ইনক্লুড হ'ল তাৰ বাবে টিমটো আমাৰ এইবাৰ 24ত আকৌ টিমটো নতুনকৈ গঠন কৰিছে আৰু মোক প্ৰশিক্ষক হিচাপে দায়িত্ব দিছে আৰু চাৰ্টিফিকেট কোৰ্চ কৰিছে নেকি কাৰাটেৰ আপুনি মই নেশ্যনেল লেভেল চাৰ্টিফিকেট কোৰ্চ কৰি আছোঁ আপোনাৰ ফেডাৰেশ্যনৰ আণ্ডাৰত এইটো কৰিছোঁ মই এইটো শেহতীয়াভাৱে বৰ বেছি দিন হোৱা নাই আপোনাক ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ তৰফৰ পৰা আপোনাক ক্ৰীড়া পেঞ্চন দিয়া হৈছিলে এককালীন অলপ জানিব বিচাৰিছোঁ নেশ্যনেল গেমছৰ কাৰণে পাইছিলে আপুনি যিহেতু ব্ৰঞ্জ মেডেল পাইছিলে হয় এইটো যেতিয়া আমাৰ চৰকাৰ গঠন হ'ল আমাৰ যোনটো চৰকাৰ আমাৰ চলি আছে চৰকাৰ গঠন হোৱাৰ সময়তে আমাৰ এই যিখিনি মেডেলিষ্ট আছিল নেশ্যনেল গেমছত সকলোকে সম্বোধনা অনুষ্ঠান কৰিছিল আৰু ক্ৰীড়া পেঞ্চন মানে দিয়াৰ বাবে যোজনা কৰিছিল আৰু যিহেতু আমি ছাৰ্ভিচ হোল্ডাৰ আমি এককালীন হিচাপে আমি ক্ৰীড়া পেঞ্চন পাইছিলোঁ মানে 2007 চন যদিও বহুত পাছত পাইছে তথাপিতো ভাল লাগিছে নিশ্চয় ভাল লাগিছে এইটো সন্মান আৰু 2007 সময়তো আমি তেতিয়া আমাক যোনটো মানে চৰকাৰৰ ফালৰ পৰা এটা কোৱা আছিল গ'ল্ড মেডেলিষ্ট 3 লাখ চিলভাৰ মেডেলিষ্ট 2 লাখ আৰু ব্ৰঞ্জ মেডেলিষ্ট 1 লাখ আমি সেইটো তেতিয়া পাইছিলোঁ কিন্তু ধৰক মানে চাৰ্টিফিকেট এটা হিচাপে আৰু ক্ৰীড়া পেঞ্চন হিচাপে আমি এইবাৰে পাইছোঁ আমি এইটো আপুনি যিহেতু কাৰাটে ক্ষেত্ৰখনত বহুখিনি আগুৱাই গ'ল বা বহুখিনি আগুৱাই যোৱাৰ আপোনাৰ সপোন আছিলে সেয়া পূৰ্ণ নহ'ল আপুনি ইতিমধ্যে উল্লেখ কৰিছে গতিকে ঘৰৰ পৰা আপোনাৰ কেনেকুৱা আছিলে সহযোগিতা মা দেউতাৰ সহযোগিতা কেনেকুৱা বা বৰ্তমান সময়ত আপোনাৰ পত্নীৰ কেনেকুৱা ধৰণৰ সহযোগিতা প্ৰদান কৰে এই ক্ষেত্ৰত মানে যেতিয়া আৰম্ভণি কৰিছোঁ প্ৰথম মাৰ্চেল আৰ্ট গেম যেতিয়া আমি আৰম্ভ কৰিছিলোঁ মাৰ্চেল আৰ্ট গেম বুলি ক'লেতো সকলোৱে ভয়ে খায় মানে নাক ভাঙি দিয়ে প্ৰথম নাকৰ হাড়ডাল ভাঙি দিয়ে বুলি সেইবোৰ মাহঁতে এটা পেনিক সকলোৱে গম পায় আৰু যাব নিদিয়ে কিন্তু মাৰ্চেল আৰ্ট গেম যেতিয়া আমি আৰম্ভ কৰিছিলোঁ মাৰ্চেল আৰ্ট গেম বুলি ক'লেতো সকলোৱে ভয়ে খায় মানে নাক ভাঙি দিয়ে প্ৰথম নাকৰ হাড়ডাল ভাঙি দিয়ে বুলি সেইবোৰ মাহঁতে এটা পেনিক সকলোৱে গম পায় আৰু যাব নিদিয়ে কিন্তু সকলো ধৰণৰ প্ৰথমতে কৈছিলে নেকি মা দেউতাই যে খেলিব নালাগে মায়ে বিশেষকৈ মায়ে কৰিছিল কাৰণ মানে ক'ত দুখ পাম কিবা পাম সেনেকুৱা বুলি ভাবি মানা কৰিছিল পিছত যেতিয়া গ'ল্ড মেডেল পালে বা তেতিয়া আপোনাক খেলিবলৈ কৈছে আৰু তেতিয়া আৰু গম পালে গেমটো এনেকুৱা কিন্তু ধৰক তেতিয়া ফুল কণ্টেক্ট কাৰাটে আছিল আমি যেতিয়া আৰম্ভ কৰিছিলোঁ ইঞ্জুৰিটো আছিলোৱে কিন্তু সেনেকুৱা ধৰণৰ নহয় যেতিয়া মোৰ ইচ্ছা দেখা পাইছে তেতিয়াৰ পৰা আৰু বাধা দিয়া নাই কেতিয়াও খেলৰ সময়ত যিহেতু বিভিন্ন ধৰণৰ ৰোমাঞ্চকৰ অভিজ্ঞতা থাকে তিতা মিঠা অভিজ্ঞতা থাকে কেতিয়াবা ভাল লগা বেয়া লগা অভিজ্ঞতা শ্বেয়াৰ কৰিব বিচাৰিব নেকি ভাল লগা বেয়া লগাটো আমাৰ নেশ্যনেল গেমছৰ মই কেম্পৰ কথাই কওঁ মানে সেইটো মেমৰিবল এটা আমাৰ সময় আছিল আমি যেতিয়া প্ৰিপাৰেশ্যন কৰিছিলোঁ নেশ্যনেল গেমছৰ যে গেম ভিলেজত আমি আছিলোঁ
যোনটো পৰিৱেশ আমি চাইছোঁ অল ইণ্ডিয়াৰ যিখিনি খেলুৱৈ আহিছে পাৰ্টিচিপেট কৰিছে তেওঁলোকৰ যেনেকুৱা ধৰণৰ সেইবোৰ মানে ডাইনিং শ্বেয়াৰ কৰে ডাইনিং হলত বা প্ৰেক্টিছ টাইমত আমি যোনটো পাইছোঁ সেনেকুৱা দিন আৰু আমিতো আৰু ঘূৰাই নাপাওঁ কিন্তু সেইটো আমি গোটেই জীৱন মনত থাকিব আৰু আৰু বেয়া লগা অভিজ্ঞতা কিবা আছে নেকি বা দুখ লগা অভিজ্ঞতা কিবা দুখ লগা অভিজ্ঞতাটো সেইটোৱে আছে মোৰ 2006 যেতিয়া মই মেডেল পালোঁ গ'ল্ড মেডেল তেতিয়া যাব লগা আছিল মোৰ পাছপৰ্টো মই বনাইছিলোঁ কিন্তু বেড লাক ফেডাৰেশ্যন খেলি মেলি কাৰণে যাব নোৱাৰিলোঁ সেইটোৱে মোৰ মানে যোনটো মই মানে বিচাৰিছিলোঁ ইণ্টাৰনেশ্যনেল ইভেণ্ট পাৰ্টিচিপেট কৰিম এইটো নোৱাৰিলোঁ এইটো আশা থাকিল আৰু যদিও আপুনি পাৰ্টিচিপেট কৰিবলৈ যাব নোৱাৰিলে যিহেতু আপুনি এগৰাকী প্ৰশিক্ষক হিচাপে আত্মপ্ৰকাশ কৰিলে গতিকে আপোনাৰ প্ৰশিক্ষণত বহুখিনি খেলুৱৈ আগুৱাই গৈছে গতিকে তেখেতসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিশ্চয় আপোনাৰ আগুৱাই নিয়াৰ সপোন থাকিব সেইটো মই প্ৰশিক্ষক হিচাপে সেইটো মোৰ ইণ্টাৰেষ্টেড সেইটো কাৰণে কাৰণ মই যিখিনি ধৰক এচিভ কৰিব পৰা নাই মোৰ ধৰক ষ্টুডেণ্টে যদি সেই এচিভখিনি কৰে বা তালৈকে গৈ পায় মোৰ সেইখিনি মই ছেটিছফাই হ'ম আৰু বৰ্তমান সময়ত যিহেতু আপুনি অসম আৰক্ষীত কৰ্মৰত হৈছে আৰু যদি আপুনি ৰিটায়াৰমেণ্ট লয় আৰু হয়তো আপোনাৰ আৰু কেইবাবছৰো আছে বহুত বছৰ আছে পাছৰ পৰ্যায়ত আপুনি নিজাকৈ হয়তো একাডেমীখন খুলি ল'ব পিছলৈ প্ৰশিক্ষকৰ এইটো গেমটোতো মই যেতিয়ালৈকে মোৰ মানে দেহা ঠিক থাকে গোটেই মোৰ প্ৰব্লেম নহয় মই তেতিয়ালৈকে মই কাৰাটেৰ লগত জড়িত হৈ থাকিম লাইফ টাইম আৰু চাকৰিৰ পৰা ৰিটায়াৰমেণ্ট হোৱাৰ পিছতো মই থাকিম এইটো আৰু আমি যিমান দূৰ গম পাইছোঁ আপোনাৰ ছোৱালীকো আপুনি কাৰাটেত দিছে গতিকে আপুনি ছোৱালীকো কাৰাটে খেলুৱৈ বনাব খুজিছে নিশ্চয় হয় আৰম্ভণি মই তাইক 2.5 বছৰৰ পৰাই মই লৈ যাওঁ কাৰাটেত মানে কৰাওঁ নিজাববীয়াকৈ কৰাওঁ যিহেতু মই কৰিছোঁ মই যিখিনি ধৰক মানে পাৰোঁ এইখিনিলৈকে তেওঁক চেষ্টা কৰোঁ কিন্তু আজিকালি ধৰক লেখা পঢ়াৰ বহুত টাইমিংটো মানে অলপ সুবিধা হৈ যায় কাৰণ মই ডিপাৰ্টমেণ্টতো সময় দিব লাগে সেই হিচাপে যিখিনি পাৰোঁ আৰু যিমানখিনি দিওঁ আৰু মই আৰু এটা কথা সুধি ল'ব বিচাৰিছোঁ যিহেতু আপুনি এগৰাকী বৰ্তমান সময়ত অসম পুলিচত কৰ্মৰত আপুনি ব্যক্তি গতিকে আপুনি অকল স্পৰ্টছে আপুনি কৰাব লাগে নে আপুনি ডিউটি বেলেগ ধৰণে কৰিব লাগে আৰু নাই এতিয়াতো ধৰক বৰ্তমান আমাৰ এই পুলিচ আমাৰ কাৰাটে টীমৰ মই প্ৰশিক্ষক হিচাপে আছোঁ কিন্তু যেতিয়া ল এণ্ড অৰ্ডাৰ ডিউটি হয় ধৰক যেতিয়া একদম ল এণ্ড অৰ্ডাৰ ডিউটি তেতিয়াতো মানে কিছু ডিউটি আমি কৰিব লাগে কিন্তু বৰ্তমানে অকল আমাৰ ডিপাৰ্টমেণ্টে খেলৰ কাৰণে আমাক সুবিধা যিখিনি দিছে ধৰক মৰ্ণিং ইভিনিং আফটাৰনুন আমাৰ যেনেকুৱা ধৰণৰ সুবিধা আমি এনেকুৱা ধৰণৰ প্ৰেক্টিছ ৰুটিন হিচাপে আমি কৰাওঁ মানে আপুনি প্ৰেক্টিছটোৱে আপোনাৰ বৰ্তমান সময়ত ডিউটি প্ৰেক্টিছটোৱে মোৰ বৰ্তমান ডিউটি যিহেতু বৰ্তমান সময়ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ডাঙৰীয়া আছে গতিকে তেখেতৰ নেতৃত্বত ক্ৰীড়াটোও সমানে আগবাঢ়িছে গতিকে আপুনি সেই সন্দৰ্ভত কি ক'ব জি পি সিং ডাঙৰীয়া সন্দৰ্ভত মই সঞ্চালক প্ৰধানক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এতিয়ালৈকে যেতিয়া যোনটো পজিশ্যন দেখা পাইছোঁ মানে অসম পুলিচত এনেকুৱা ইভেণ্টত ল'ৰা ছোৱালীবোৰ এতিয়া ক্ল'জ কৰি আছে আপোনাৰ প্ৰত্যেক ছুইমিং হওক আপোনাৰ জুডো হওক যি আগতে নাছিল এইবোৰ কাৰাটে ধৰক আগতে আছিল কিন্তু বাকী ইভেণ্টবোৰ নাছিল কিন্তু এতিয়া খেলৰ ওপৰত ইমান গুৰুত্ব দিয়া হৈছে আৰু মেডেলো ইমান আমাৰ ল'ৰা ছোৱালীবোৰে আনি আছে ভৱিষ্যত বহুত ভাল আৰু সঞ্চালক প্ৰধানে বহুত গুৰুত্ব দিছে এইটোৰ ওপৰত যিহেতু আপুনি ৩৫টা বছৰে অসম কাৰাটেৰ লগত জড়িত হৈ আছে অসম কাৰাটে বিভিন্ন আপুনি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে বা বৰ্তমানত প্ৰশিক্ষক হিচাপে আছে গতিকে আপোনাৰ দৃষ্টিৰে অসমৰ কাৰাটে ক্ষেত্ৰখন কেনেকুৱা দেখা পাইছে কেনেকুৱা ধৰণৰ স্ক'প আছে অভাৰঅল যদি ক'বলৈ যায় বৰ্তমান আপোনাৰ অসমৰ খেলুৱৈসকলক মই এইটো কওঁ ধৰক তেওঁলোকে ধৰক এটা পৰ্যায়লৈকে বৰ্তমান ধৰক খেলি আছে তেওঁলোকে আশা ৰাখক আৰু নেশ্যনেল খেলক নেশ্যনেলৰ পৰা ইণ্টাৰনেশ্যনেল যাওক কাৰণ টেলেণ্ট অসমৰ খেলুৱৈৰ বহুত আছে কাৰণ ইণ্ডিয়া লেভেলটো জানে আপোনাৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীৰ মাৰ্চেল আৰ্ট টেলেণ্টটো বহুত বেছি মই এইটোৱে বিচাৰোঁ যোনটো আমাৰ এছ'চিয়েশ্যন হওক বা ফেডাৰেশ্যন খেলি মেলিবোৰ শেষ হওক একেলগ গোটেইখিনি হয় আপোনাৰ ইণ্টাৰনেশ্যনেল গেমবোৰ যেন ল'ৰা ছোৱালী পাৰ্টিচিপেট কৰিব পাৰে কাৰণ ইণ্টাৰনেশ্যনেল গেম যদি পাৰ্টিচিপেট কৰিব নোৱাৰে অকল যদি অসমতে কাৰাটে কৰি থাকে তেতিয়া কাৰাটে কৰি বিশেষ একো লাভ নাই তেওঁলোকৰ ভৱিষ্যতৰ কথা ভাবিব লাগিব পেৰেণ্টছেও ভাবিব লাগিব আৰু তেওঁলোকে নিজেও ভাবিব লাগিব কাৰণ সদায় আমি সপোন থাকে আমি অলিম্পিক হিচাপে আৰু সেই হিচাপে খেলিব হ'লে ইণ্টাৰনেশ্যনেল খেলিব হ'লে আপুনি সেনেকুৱা ধৰণৰ কামবোৰ কৰিব লাগিব মানে ভৱিষ্যতে অলিম্পিয়ান ওলাব কাৰাটেত অসমৰ পৰা যদি অকল ফেডাৰেশ্যনৰ আশাবোৰ দূৰ হয় ওলাব এইটো আপোনাৰ কিন্তু কাৰাটেত মই এটা কথা কওঁ কাৰাটেত বহুত খেলুৱৈ আপোনাৰ মানে বেলেগ স্পৰ্টছত যিখিনি খেলুৱৈ আছে তাতকৈ মানে বহুত গুণে অসমৰ কেৰাটে খেলুৱৈ পপুলাৰ কেৰাটে গেমটো পপুলাৰ আৰু টেলেণ্ট তাৰ ভিতৰত বহুতো টেলেণ্ট আছে আৰু সেই টেলেণ্টখন সঠিকভাৱে যদি মানে লাইনটো পায় তেতিয়াহ'লে মই ভাবোঁ ওলাব আমাৰ
কাৰাটে খেলটো যিহেতু পপুলাৰ, মই এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, যিহেতু আপুনি এগৰাকী প্ৰশিক্ষক, গতিকে মানে কাৰাটে খেলটো বাকীবোৰ খেলতকৈ কিয় ডিফাৰেঞ্চ বুলি ভাবে আপুনি এগৰাকী প্ৰশিক্ষক হিচাপে, বা কেনেকুৱা ধৰণৰ বেনিফিট হয় কাৰাটে খেলিলে? মই কাৰাটে খেলুৱৈ হিচাপে মই যিখিনি নিজে কৰিছিলোঁ, কাৰাটে যোনটো আৰম্ভণি ধৰক মাৰ্চেল আৰ্টটো বহুত ধৰণৰ মাৰ্চেল আৰ্ট আছে, এতিয়া নতুন নতুন মাৰ্চেল আৰ্ট ওলাই আছে, কিন্তু কাৰাটে যোনটো বেচিক্স আমি আৰম্ভ কৰোঁ ABCDৰ পৰা, যোনটো কাৰাটে খেলাৰ যোনটো ষ্টাইল, ধৰক আমি ফাইটিং ষ্টাইলটো কওঁ বা আমাৰ যোনটো কাটা ইভেণ্টটোও কওঁ, বহুত বেটাৰ বেলেগ মাৰ্চেল আৰ্টতকৈ দেখাত আমাৰ যোনে চাই আছে তেওঁও গম পাব আৰু যোনে খেলি আছে তেওঁ নিজেও গম পাব, কাৰণ বেচিকবোৰ আৰু আপোনাৰ যোনটো কাটা ইভেণ্ট বা কমিটি ইভেণ্ট বহুত ধুনীয়া তাৰমানে কাৰাটে ইভেণ্টত। মাৰ্চেল আৰ্টৰ ভিতৰত মই ভাবোঁ মই বেষ্ট বুলি ভাবোঁ মই কাৰাটে ইভেণ্টটো, ষ্টাইলিছ গেম। যেতিয়া আপোনাৰ ওচৰলৈ এগৰাকী খেলুৱৈ আহিব আপোনাৰ প্ৰশিক্ষণ ল'বলৈ, গতিকে আপুনি সেই খেলুৱৈজনৰ প্ৰথমতে কি দিশটো আপুনি প্ৰথমতে চায়? প্ৰথম খেলুৱৈ যোনজন আহে, এতিয়া তেওঁ কিমানলৈকে ধৰক তেওঁৰ যিখিনি কোৱালিটি, তেওঁ সেই কোৱালিটিৰ ওপৰতে আমি প্ৰেক্টিছটো কৰাওঁ, কাৰণ কিছুমানে ধৰক এঘণ্টা ফুল এনাৰ্জিত প্ৰেক্টিছ কৰিব, কিছুমানে ধৰক আধা ঘণ্টাতে ভাগৰি যায়, কিন্তু সেই ল'ৰা ছোৱালীজনী আমি যেতিয়া ধৰক 3 মাহ, এমাহ, 2 মাহ, 3 মাহ প্ৰেক্টিছ কৰাওঁ, তেতিয়া আমি তাৰ কিছু বস্তু আমি ন'টিছ কৰোঁ, ধৰক তেওঁক কি হিচাপে তেওঁৰ হিচাপে প্ৰেক্টিছ কৰাই তেওঁক আগুৱাই লৈ যাব লাগিব। কিছুমানক ধৰক এই স্পীডৰ ওপৰত কাম কৰিব লাগে, কিছুমানক আপোনাৰ ইঞ্জুৰেঞ্চৰ ওপৰত কাম কৰিব লাগে, সেনেকুৱা ধৰণৰ বহুত ধৰণৰ কথা আহে। পাৱাৰৰ ওপৰত কাম কৰিব লাগে, কিছুমানৰ বেচিক্সৰ ওপৰত থাকে, সেনেকুৱা ধৰণৰ কথা। কাৰাটেটো কম খৰচী গেম নে বেছি খৰচী গেম? এতিয়াতো কষ্টলি গেম। কিয় কষ্টলি হয়? কষ্টলি গেম মানে আপোনাৰ ইকুইপমেণ্টছৰ ফালৰ পৰা ধৰক গোটেই এপ্ৰুভ ইকুইপমেণ্টছবোৰ পিন্ধিব লাগে, ইণ্টাৰনেশ্যনেল লেভেল হওক বা নেশ্যনেল লেভেল হওক। আৰু অকল ইকুইপমেণ্টছ বুলি নহয়, ইউনিফৰ্মো আহি গ'ল বৰ্তমান। আপোনাৰ এইবোৰ একযোৰ ইউনিফৰ্ম কমত পৰিলেও আপোনাৰ 4,000 টকামান আহি যায়। সকলো কাৰণে সেইটো ধৰক এফৰ্ডেবল নহয়। তাৰপৰা নেশ্যনেলৰ কাৰণেও বেলেগ, ইণ্টাৰনেশ্যনেলৰ বেলেগ নহয়, এইটো এপ্ৰুভ, ইণ্টাৰনেশ্যনেল এপ্ৰুভ ধৰক 8-10টা ব্ৰেণ্ড দি ৰাখিছে, সেইকেইটা ব্ৰেণ্ডৰ ড্ৰেছ পিন্ধিয়ে আপুনি বা ইকুইপমেণ্ট পিন্ধিয়ে আপুনি ইণ্টাৰনেশ্যনেল গেম পাৰ্টিচিপেট কৰিব পাৰিব, আদাৰ্ছ নোৱাৰে। আৰু বৰ্তমান সময়ত অসমৰ আন্তঃগাঁথনি কেনেকুৱা পাইছে আপুনি কাৰাটেৰ? কাৰাটে আন্তঃগাঁথনিটো এতিয়া কাৰাটেৰ ক্লাব বুলি ক'লেতো বহুতো ঠাইত, এইটো সকলো, কিন্তু মই কওঁ এইটো নিজাববীয়া কৰি আছে। এইটো কোনো ধৰক এছ'চিয়েশ্যনে বা মানে কোনো ইফালৰ পৰা নহয়, তেওঁলোকে নিজা কৰি ক্লাব খুলিছে, নিজা কৰি প্ৰেক্টিছ কৰাই আছে ল'ৰা ছোৱালীক। মেইন কথা আন্তঃগাঁথনি যেনেকুৱা নহওক, মেইন কথা আপোনাৰ এছ'চিয়েশ্যন গোটেইবোৰ যদি একলগ হৈ আপোনাৰ প্লেটফৰ্ম এটা বনাব পাৰে, তেতিয়া ল'ৰা ছোৱালীৰ সুবিধা বেছি হ'ব, মই ভাবোঁ। এয়া আপোনাৰ পৰামৰ্শ হ'ব। নিশ্চয়কৈ আপুনি বহুতখিনি কথা জনালে। শেষত মই আপোনাক সুধিব বিচাৰিছোঁ, অসমৰ কাৰাটে ক্ষেত্ৰতো আপুনি কি হিচাপে চাব বিচাৰে, বা অসম পুলিচৰ কাৰাটে খেলুৱৈসকলক লৈ পেলাই আপোনাৰ কি আশা আৰু প্ৰত্যাশা আছে? আমাৰ ধৰক অসম পুলিচৰ টীমটো নতুনকৈ গঠন হৈছে। মই আশা কৰোঁ ধৰক ইণ্টাৰনেশ্যনেল গেমত সেই যোনটো আপোনাৰ হ'ব লগা আছে, তাতে ধৰক এইবাৰ যদি পাৰ্টিচিপেট কৰিব নোৱাৰে, আমি নেক্সট টাইম আমি চেষ্টা কৰিম আমি গ'ল আনিবলৈ, আৰু ইণ্টাৰনেশ্যনেল গেম আমি পাৰ্টিচিপেট কৰিমেই আমি। মোৰ এটা আশা আছে, আৰু এটা নিজৰ ভিতৰতে আমি চেলেঞ্জ এটা লৈ ৰাখিছোঁ। ধৰক আমাৰ যিখিনি আমি ছাপৰ্ট পাই আছোঁ আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, আমি সেইখিনি আমি এফৰ্টটো আমিও লগাব লাগিব, আৰু প্লেয়াৰ্ছেও লগাই আছে, নিজে বুজি পাইছে এইবাৰ যেনেকুৱা ধৰণৰ সন্মান জনাইছে ছাৰহঁতে, আৰু বহুত মানে সিহঁতৰ উৎসাহ বাঢ়িছে এইটো। আৰু অভাৰঅল যদি অসমৰ খেলুৱৈসকলক মইতো বিচাৰোঁ আপোনাৰ ল'ৰা ছোৱালী সকলোৱে প্ৰেক্টিছ কৰক, ভালকৈ প্ৰেক্টিছ কৰক, কাৰণ ছাব জুনিয়ৰ ল'ৰা ছোৱালীহঁতৰ তেওঁলোকৰ যেতিয়ালৈকে ধৰক জুনিয়ৰ ছিনিয়ৰলৈকে যাব, তেতিয়া মই ভাবোঁ যোনবিলাক খেলি মেলি আছে এইবোৰ শেষ হ'ব, আৰু অসমৰ ল'ৰা ছোৱালী প্লেটফৰ্ম এটাই পাব, মই এইটো আশা কৰোঁ। আৰু নিশ্চয়কৈ আপোনাৰ সেই আশা প্ৰত্যাশা সাফল্যমণ্ডিত হওক, সেয়া আমি কামনা কৰি, লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। নিশ্চয়কৈ এয়া আছিল অসম পুলিচৰ কাৰাটে প্ৰশিক্ষক, লগতে এগৰাকী প্ৰাক্তন কাৰাটে খেলুৱৈ জিতেন দত্ত ডাঙৰীয়া। আমি তেখেতৰ কেৰিয়াৰ বিষয়ে পাতিলোঁ, লগতে অসম পুলিচৰ কাৰাটে আন্তঃগাঁথনি বিষয়ে পাতিলোঁ। আমি আশা কৰিছোঁ তেখেতে যিখিনি কথা জনালে, নিশ্চয় ইয়াৰ দ্বাৰা অসমৰ কাৰাটে খেলুৱৈসকল উপকৃত হ'ব, লগতে অসম পুলিচক লৈ তেখেতে যিখিনি আশা প্ৰত্যাশা কৰিছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰা এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ এনি। ধন্যবাদ।